হেল্ল' এভৰিৱান, এয়া মই চাফ চিকুণ লাগিবৰ বাবে ৰেডি হৈছোঁ। আজি ভাবিছোঁ মৰণা মাৰি হৈ গ'ল যেতিয়া অলপ ঘৰ চাফাই কৰোঁ। আৰু এইটো ৰুম যে একেবাৰে অৱস্থাই নাই, এয়া ওপৰটো ঝাৰু মাৰি দিছে এনেকৈ। আজি অলপ চাফা কাম কৰোঁ। গাৰো ভাল নহয়, পমিষ্টাৰো গা ভাল নহয়, মোৰো গা ভাল নহয়, আৰু সেয়াই আৰু। খিৰিকীবোৰ যেন ইমানেই লেতেৰা আছে, খিৰিকীবোৰ চাফা কৰিলেহে চাফা যেনেকৈ, সেইবাবে খিৰিকীখনো চাফা কৰি দিছোঁ। আৰু ফাৰ্ষ্টৰ ৰুম সন্মুখতে ধূলিবোৰ সোমায়, আৰু এনেদৰে মই চাফ চিকুণ কৰি ৰুমটো প্ৰায় হৈ গ'ল। এনেকুৱা মানে মেচিনত কাপোৰ হৈ গ'ল তোমাৰ পৰা, ঘূৰিবলৈকে মন কৰা নাই, দেখিছানে? তুমি আৰু পেটৰ বেমাৰ, জ্বৰ, কি কৰিবা? আজি আকৌ কেইটামান ধান আছিলে, সেইকেইটাও আজি দিবলৈ ৰেডি কৰা হৈছে। আৰু তাৰ পাছত এয়া আমাৰ পমিষ্টাৰ জোলনাত উঠি আছে, আৰু মই লগতে কাপোৰ ধুই আছোঁ। কিমান ডাঙৰ ডাঙৰ মূলা। এজোপা হ'ল লাও বহুতো লাগিছে, আপোনালোকক অকণমান ভিডিঅ'ত থাকি দেখুৱালোঁ। আৰু কাপোৰ অলপ সামৰি আনিছোঁ, অলপমান ডাঙৰত আছেই সামৰিবলৈ। এইকেইটা আকৌ মূলা কিমান ডাঙৰ ডাঙৰ হৈছে। আবেলি চাহকাপ আদা আৰু তেজপাত দি বনাইছোঁ। আবেলি আকৌ এয়া কাপোৰখিনি জাপিবলৈ ওলাইছোঁ, দুপৰীয়া সামৰি অনা কাপোৰখিনি আৰু এয়া জেগাই জেগাই ভাগে ভাগে থ'লেহে ভাল লাগে। আৰু কাৰণ পমিষ্টাৰটো আৰু আকৌ বেলেগ কাম লাগিবই, এইখিনি সামৰি থ'লেহে আকৌ সেইখিনি কৰিব পাৰিব। আৰু এনেদৰে ল'ৰা ছোৱালী থাকিলে হয়েই বাৰু তেনেকুৱা, আৰু এনেদৰে কৰি থ'লেও ভাল লাগে মনটো। তাৰপিছত এয়া চাফ চিকুণ কৰি লৈ মই অলপ বনোৱাটো লাগিব। তাৰপিছত মূলা, পেপচিকাম, আদা, পিঁয়াজ, নহৰু, এতিয়া বনাবলৈ যা যোগাৰ কৰি লৈছোঁ আৰু বনাম আৰু। এয়া হ'ল সকলোবোৰ কাটি কৰি ল'লোঁ, আদা নহৰু পিঁয়াজ এনেকৈ থেতেলিয়াই ল'লোঁ। আৰু মাছকেইটাও ভাজি ল'লোঁ, অলপ মছলা ব্যৱহাৰ কৰিছোঁ, তেতিয়াহে খাই ভাল লাগিব। আৰু আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ' লগ পাম, বাই বাই।